নমস্কাৰ এই মুহূৰ্তত যুদ্ধক লৈ এটা ডাঙৰ খবৰ আমি লৈ আহিছোঁ আজি নিশা ৰমজান মাহ চলি আছে আৰু আজি নিশা শেষ নিশা হ'ব পাৰে ইৰাণৰ বাবে এই মুহূৰ্তত ডোনাল্ড ট্ৰাম্পে যিটো সকিয়নি প্ৰদান কৰিছে আজি নিশাৰ ভিতৰত যদি ইৰাণৰ আৰ্মি পুলিচ আৰু নেতাসকলে সাৰেন্ডাৰ নকৰে তেন্তে সকলোকে শেষ কৰি দিয়া হ'ব আজি সমগ্ৰ ইৰাণত নিশা বোমা পেলাব আমেৰিকা এক ভয়ংকৰ যুদ্ধ আজি নিশা এই মুহূৰ্তত সবাতোকৈ ডাঙৰ যুদ্ধৰ খবৰটো আমি লৈ আহিছোঁ আপোনালোকলৈ হয় আত্মসমৰ্পণ নহ'লে নিশ্চিত ধ্বংসৰ বাবে সাজু হওক ইৰাণ আজি নিশা শেষ নিশা হ'ব ইৰাণৰ আৰ্মি আৰু সুপ্ৰিম লিডাৰসকলৰ ইৰাণৰ নাগৰিকক আজি নিশা ঘৰৰ বাহিৰ নহ'বলৈ আহ্বান জনাইছে ডোনাল্ড ট্ৰাম্পে আজি নিশা ভয়াৱহ পৰিস্থিতিৰ বাবে সাজু থাকিব কৈছে ইৰাণক আৰু কৈছে ইৰাণৰ কোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ নাই আৰু সেইটো ক্লিয়াৰ মেছেজ ট্ৰাম্পে দিছে আমেৰিকা ইতিমধ্যে বৃহৎ কম্বেট অপাৰেশ্যন আৰম্ভ কৰি দিছে ৪৭ বছৰ ইৰাণে আমেৰিকাক ধ্বংস কৰিব ট্ৰাই কৰি আছে বিচাৰি আছে আজি নিশা ইৰাণৰ সেই নেতাসকলক শেষ কৰি দিয়া হ'ব বুলি কৈছে ট্ৰাম্পে আয়াতুল্লাহ আলী খামেনি প্ৰাইম টাৰ্গেট আমেৰিকাৰ আৰু আমেৰিকাই যি কয় সেয়া কৰি দেখুৱাইছে আগতে আজি বিশ্বই বুজিব কিয় আমেৰিকাক প্ৰত্যাহ্বান জনাব নালাগে ট্ৰাম্পৰ এই ভাবুকি আজি নিশা ইৰাণৰ সকলোতে বোমা আক্ৰমণ সংঘটিত হ'ব আত্মসমৰ্পণ নকৰা কোনো সেনা পুলিচ হাৰি নাযায় হয় আত্মসমৰ্পণ নহ'লে নিশ্চিত ধ্বংসৰ বাবে সাজু হওক আমি কেতবোৰ দৃশ্য দেখুৱাম কিন্তু তাৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পে আমেৰিকাত এতিয়া মাজনিশা সাৰ পাই আছে আৰু তেওঁ ৱাৰ ৰুমত আছে তাৰ পৰা কি কৈছে আপোনালোকক প্ৰথমে আমি শুনুৱাই লৈছোঁ এই মুহূৰ্তত Short time ago, the United States military began major combat operations in Iran. Our objective is to defend the American people by eliminating imminent threats from the Iranian regime, a vicious group of very hard, terrible people. Its menacing activities directly endanger the United States, our troops, our bases overseas, and our allies throughout the world. For 47 years, the Iranian regime has chanted death to America and waged an unending campaign of bloodshed and mass murder, targeting the United States, our troops, and the innocent people in many, many countries. And we will ensure that Iran does not obtain a nuclear weapon. It's a very simple message. They will never have a nuclear weapon. This regime will soon learn that no one should challenge the strength and might of the United States Armed Forces. To the members of the Islamic Revolutionary Guard, the armed forces, and all of the police, I say tonight that you must lay down your weapons and have complete immunity, or, in the alternative, face certain death. So, lay down your arms, you will be treated fairly with total immunity, or you will face certain death. Finally, to the great proud people of Iran, I say tonight that the hour of your freedom is at hand. Stay sheltered, don't leave your home. It's very dangerous outside, bombs will be dropping everywhere. When we are finished, take over your government. It will be yours to take. This will be probably your only chance for generations. For many years, you have asked for America's help, but you never got it. No president was willing to do what I am willing to do tonight. Now you have a president who is giving you what you want. So let's see how you respond. আজি নিশা ইৰাণৰ শেষ নিশা হ'ব ইৰাণৰ নাগৰিকক আজি নিশা ঘৰৰ বাহিৰ নহ'বলৈ আহ্বান জনাইছে ভয়ংকৰ বিপদ হ'ব বুলি কৈছে ঘৰৰ বাহিৰ হ'লে আৰু এই মুহূৰ্তত কেউপিনে যুদ্ধৰ দাবানল চলিছে মধ্যপ্ৰাচ্যত আমি কেতবোৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশ আক্ৰমণ কৰিছে ইৰাণে আক্ৰমণ কৰিছে আনকি ডুবাই আক্ৰমণ কৰিছে আবু ধাবি আক্ৰমণ কৰিছে ৰিয়াদ আক্ৰমণ কৰিছে দোহাকে ধৰি সৌদি আৰব পৰ্যন্ত আক্ৰমণ কৰিছে ইৰাণে বাহৰেইন কুৱেইট কাটাৰ ইউএইত থকা ছাউনীত
য'ত য'ত আমেৰিকাৰ সেনা চাউনি আছে তাতে আক্ৰমণ কৰিছে ইৰাণে একেলগে 8খন দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দিছে আমেৰিকাটো আছে ইজৰাইল আছে 8খন দেশৰ বিৰুদ্ধে একে সময়তে যুদ্ধ ঘোষণা কৰিছে ইৰাণে ইৰাকত মিছাইল আক্ৰমণ কৰিছে কাটাৰত মোবাইলে বাজিছে সতৰ্কবাণী মানুহক আশ্ৰয় বিচাৰিবলৈ আহ্বান জনাইছে কাটাৰৰ আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে মধ্যপ্ৰাচ্য ইখন দেশৰ সিখন দেশৰ আক্ৰমণ হৈছে তাৰ মাজত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ আজি নিশা শেষ নিশা হ'ব ইৰাণৰ আয়াতুল্লাহ আলী খামেনিৰ আজি শেষ নিশা বুলি কৈছে যদি আত্মসমৰ্পণ নকৰে তেন্তে চাৰ্টেইন ডেট নিশ্চিত মৃত্যুৰ বাবে সাজু থাকিব কৈছে ভয়ংকৰ আমি ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে কিছু তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ মাজনিশা আমেৰিকাত এতিয়া মাজনিশা ডোনাল্ড ট্ৰাম্পে কৈছে হয় আত্মসমৰ্পণ নহ'লে নিশ্চিত মৃত্যুৰ বাবে সাজু হওক কাক কৈছে আজি নিশা শেষ কৰি দিয়া হ'ব ইৰাণৰ আৰ্মি ইৰাণৰ সুপ্ৰিম লিডাৰ পুলিচক শেষ কৰি দিয়া হ'ব ইৰাণৰ নাগৰিকক আজি নিশা ঘৰৰ বাহিৰ নহ'বলৈ আহ্বান জনাইছে ট্ৰাম্পে আজি নিশা ভয়াৱহ পৰিস্থিতি হ'ব গতিকে ঘৰৰ বাহিৰ নহ'ব ইৰাণে কোনো ধৰণৰ পাৰমাণৱিক অস্ত্ৰ নাই আৰু সেইটো এটা ক্লিয়াৰ মেছেজ মই দি দিছোঁ আৰু বৰ্তমান ৱাৰ ৰুমত আছে ডোনাল্ড ট্ৰাম্প ৱাৰ ৰুমৰ ভিতৰত আছে ডোনাল্ড ট্ৰাম্প কিন্তু ইৰাণেও প্ৰতি আক্ৰমণ কৰিছে এই মুহূৰ্তে সবাতোকৈ ডাঙৰ প্ৰশ্ন শক্তিশালী ইৰাণক আমেৰিকাই পাৰিবনে ধ্বংস কৰিব আয়াতুল্লাহ আলী খামেনিৰ বন্দী কৰিব পাৰিবনে বা ধ্বংস কৰিব পাৰিবনে এই মুহূৰ্তত ট্ৰাম্পে কি কৈছে আপোনালোকক শুনাইছোঁ Short time ago, the United States military began major combat operations in Iran. Our objective is to defend the American people by eliminating imminent threats from the Iranian regime, a vicious group of very hard, terrible people. Its menacing activities directly endanger the United States, our troops, our bases overseas, and our allies throughout the world. For 47 years, the Iranian regime has chanted death to America and waged an unending campaign of bloodshed and mass murder, targeting the United States, our troops, and the innocent people in many, many countries. And we will ensure that Iran does not obtain a nuclear weapon. It's a very simple message. They will never have a nuclear weapon. This regime will soon learn that no one should challenge the strength and might of the United States Armed Forces. To the members of the Islamic Revolutionary Guard, the armed forces, and all of the police, I say tonight that you must lay down your weapons and have complete immunity, or, in the alternative, face certain death. So, lay down your arms, you will be treated fairly with total immunity, or you will face certain death. Finally, to the great proud people of Iran, I say tonight that the hour of your freedom is at hand. Stay sheltered, don't leave your home. It's very dangerous outside, bombs will be dropping everywhere. When we are finished, take over your government. It will be yours to take. This will be probably your only chance for generations. For many years, you have asked for America's help, but you never got it. No president was willing to do what I am willing to do tonight. Now you have a president who is giving you what you want. So let's see how you respond.